নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মোৰ আলোচ্য বিষয় মাকৈ খেতি। তো খেতিয়কে মাকৈ খেতিত কি কৰি আছে, এক বন মৰা ঔষধ স্প্ৰে কৰি আছে। খেতিত তাৰমানে ঘাঁহ বনেৰে ভৰপূৰ হৈ আছে, সেইকাৰণে আগতীয়াকৈ খেতিয়কে এই বন মৰা ঔষধ খেতিত ধুনীয়াকৈ স্প্ৰে কৰি আছে, যাতে কোনো এটা ঘাঁহ খেতিত নাথাকে। ইফালে মাকৈ গছৰ যিটো চেহেৰা একদম পুৰা চিকচিকীয়া হৈ আছে। যোৱাকালি সন্ধিয়াৰ আগমুহূৰ্তত পোকৰ ঔষধ স্প্ৰে কৰিছিল। তো আপোনালোকৰো যদি এনেকুৱা ধৰণৰ মাকৈ খেতিত ঘাঁহ বনেৰে ভৰপূৰ হৈ আছে, তেনেহ'লে আপোনালোকেও এনেকুৱা ধৰণৰ বন মৰা ঔষধ আপোনালোকে মাকৈ খেতিত স্প্ৰে কৰি দিব। ইফালে ধৰক ঘাঁহ বনেৰে আৱৰ্জনাৰে ভৰপূৰ হৈ থাকিলে মাকৈ খেতিত যিখিনি ৰস আৰু যিখিনি সাৰ থাকে সেইবিলাক তাৰমানে ঘাঁহ আৱৰ্জনাই খাই থাকে। সেইকাৰণে আপোনালোকে হাৰিছ নামৰ এটা ঔষধ আছে, আপোনালোকে নামটো লিখি ৰাখিব, হাৰিছ বুলি। এই ঔষধটো আপোনালোকৰ মাকৈ খেতিত যদি স্প্ৰে কৰিব পাৰে, তেনেহ'লে আপোনালোকৰ মাকৈ খেতিত আৰু কোনো ধৰণৰ ঘাঁহ বনেৰে আৱৰ্জনাৰে ভৰপূৰ হৈ নাথাকিব। তো বন্ধুসকল, আপোনালোকে এনেকুৱা ধৰণৰ মাকৈ খেতি কৰি যদি ভাল পায়, তো আপোনালোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা মাকৈ খেতিৰ তাৰ লগতে বেলেগ বেলেগ খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকৰ মোবাইলত প্ৰত্যেক দিনে এটা এটা পাই থাকে। তো এই খেতিত যে ঘাঁহ মৰা বন মৰা ঔষধবিলাক দিয়া আছে, মোটামুটি 2 পৰা 3 দিন ভিতৰতে আপোনালোকৰ মাকৈ খেতি যদি আপোনালোকে দিয়ে, 2 পৰা 3 দিনৰ ভিতৰতে ঘাঁহবিলাক একদম পূৰা চাফা হৈ যাব। মাকৈ গছৰ কোনো ধৰণৰ ক্ষতি নহ'ব। পৰাপক্ষত মাকৈ গছৰ চেহেৰা আৰু বেছি ভালহে হ'ব। তো এই ধৰণৰ ঔষধ আপোনালোকেও এগ্ৰিকালচাৰ দোকানৰ পৰা আনি কিনে আপোনালোকৰ মাকৈ খেতিত আপোনালোকে স্প্ৰে কৰক। তো মাকৈ খেতি আজিকালি ধৰক 80% মানুহে মাকৈ খেতিৰ লগত জড়িত হৈ আছোঁ আমি। তো মাকৈ খেতিত বহুত লাভালাভ আছে। আজিকালি ধান, চব্জি এইবিলাকৰ পৰা মানুহে আঁতৰত আহিছে, কিন্তু মাকৈৰ ওপৰত গুৰুত্ব বেছিকৈ দিয়া আছে। তাৰ কাৰণ মাকৈ প্ৰত্যেক বছৰে যিমান তাৰমানে উৎপাদিত হৈ আছে, সিমানেই আমাৰ যেন দাম বাঢ়ি আছে মাকৈৰ। সেইকাৰণে যোৱা বছৰত মই যিখিনি তুলনা কৰিছোঁ, তাৰ তুলনাত এই বছৰ আৰু 3 গুণ মাকৈ খেতি মানুহে বেছিকৈ কৰিছে। তো এই ধৰণে কৰি আছে। তো আমাৰ এই মাকৈবিলাক ধৰক কেঁচা মাল হিচাপে কোম্পানীয়ে লৈ আছে, নানান ধৰণৰ খাদ্য প্ৰস্তুত কৰি আছে। সেইবাবে যিটো আমাৰ অভাৱ, আমাৰ খেতিয়কে সেই অভাৱ পূৰণ কৰি আছে। তো যিমানে নকৰক, যদি এজন মানুহে 5 বিঘা 7 বিঘা এনেকৈ মাকৈ খেতি কৰিছে, তথাপি কিন্তু সি দাম কম পোৱা নাই। যোৱা বছৰ এনেকৈ মাকৈ কৰিছিল যে মানুহে কৈছিল যে মাকৈৰ দাম কিজানি এইবাৰ পোৱা নাযাব, দাম কিজানি একেবাৰে কম পাম। কিন্তু যোৱা বছৰতে মাকৈৰ দাম আৰু বেছিকৈ পোৱা গ'ল। তো এই বছৰ যোৱা বছৰৰ তুলনাত মাকৈ খেতি আৰু অলপ বেছিকৈ কৰিছে, কিন্তু খেতিয়কৰ মাজত অলপ লাগিছে, উগুল থুগুল লাগিছে যে মাকৈৰ দাম পাওঁ নে নাপাওঁ, সেনেকুৱা ধৰণৰ এই উগুল থুগুলৰ মাজতেই তাৰমানে খেতিয়কে কৰি আছে। তথাপি টেনশ্যন নাই, এই বছৰতো চাব মাকৈৰ দাম বহুত ভাল পাব। আপোনালোকে ঔষধ কিনি আনি চাওক, এনেকৈ বাল্টিনত ধুনীয়াকৈ মিক্স কৰি স্প্ৰে মেচিনত এনেকৈ ধুনীয়াকৈ ভৰাই কিনে আপোনালোকে মাকৈ খেতিত স্প্ৰে কৰিব। এইটো যাতে গছত স্প্ৰে কৰাৰ দৰকাৰ নাই, আপোনালোকে ডাইৰেক্টলি মাটিত, খেতিয়কে যে স্প্ৰে কৰিলে অলপ আগতে দেখুৱাই দিলোঁ, মাটিত একদম যে ঘাঁহ বনবিলাক আছে সেইবিলাকত দি দিব। মাকৈ গছৰ পাতত পৰিলে কোনো ধৰণৰ অসুবিধা নাই, কোম্পানীয়ে ভাল ঔষধ ওলাই দিছে। চাওক, এইটো হ'ল হাৰিছ নামৰ যিটো ঔষধৰ নাম ক'লোঁ, সেই ঔষধটো খেতিয়কে আনি ধুনীয়াকৈ স্প্ৰে কৰি আছে। তো বন্ধুসকল, এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব। আপোনালোকেও খেতি কৰক, আপোনালোকেও সফল হওক, লাখত টকা উপাৰ্জন কৰক, তাকে কামনা কৰিলোঁ। চাওক কিমান ধুনীয়াকৈ একদম পূৰা মিক্স কৰি তাৰপিছত টেংকিত ভৰাই আছে। আপোনালোকৰ ফালে এনেকুৱা ধৰণৰ হাৰিছ ঔষধটো বিচাৰি পাইছে নে নাই, আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকৰ এনেকুৱা ধৰণৰ ঔষধৰ প্ৰয়োজন হয়, আপোনালোকে মোক যোগাযোগ কৰিব। মই এনেকুৱা ধৰণৰ ঔষধবিলাক পঠিয়াবৰ কাৰণে প্ৰস্তুতি ল'ম। তথাপি আপোনালোকে মাকৈ খেতি কৰক, ঘাঁহ বনবিলাক চাফা কৰক। আপোনালোকৰ মাকৈ গছ যাতে, মাকৈৰ যিটো আছে, যিটো মাকৈ ওলাব, সেইটো যাতে শকত হয়। আৰু যদি মাকৈ খেতিৰ কিবা দানা লাগে, ঔষধ লাগে, আপোনালোকে মোক যোগাযোগ কৰিব। তো এনেকুৱা ধৰণৰ উন্নত ঔষধ আপোনালোকৰ মাকৈ খেতিত স্প্ৰে কৰিব পাৰিব। আৰু পোকৰ ঔষধ যদি আপোনালোকে স্প্ৰে কৰে মাকৈ খেতিত, গডৰেজ এগ্ৰোভেট কোম্পানীৰ যিটো গ্ৰেচিয়া ঔষধ আছে, সেইটো স্প্ৰে কৰিব। আৰু 10 পৰা 12 দিন পিছে এবাৰ স্প্ৰে কৰিলে আপোনালোকৰ গছৰ পাতবিলাক পোকে নাখাব। যদি ভিটামিন স্প্ৰে কৰে, চাই পাৱাৰ প্লাছ, পিকআপ, ৰজোটা, এনেকুৱা ধৰণৰ ভিটামিন স্প্ৰে কৰিব। যদি দানা সিঁচে সাৰৰ লগত, তেনেহ'লে
আপোনালোকে গ্ৰিফিন গ্ৰ' মেজিক এনেকুৱা ধৰণৰ উন্নত দানাবিলাক আপোনালোকৰ খেতিত আপোনালোকে সিঁচিব। তো বন্ধুসকল আজিলৈ এইখিনি সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰে আপোনালোকক লগ পাম। ধন্যবাদ।